পথ নিৰ্মাণ কৰিব লাগে কাৰণেহে কৰিছে। কেইদিন টিকি থাকে তাক লৈ কোনো যেন কথাই নাই। পথৰ মাজতে থাকিল বৈদ্যুতিক খুঁটা। নিশাৰ আন্ধাৰত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰকট। পুৰণি কাৰ্পেটৰ ওপৰতে সংস্থাপিত কৰিলে চিচি ব্লক। চপৰা চপৰে এৰাইছে চিচি ব্লকৰ ইটা। ঠিকাদাৰে নিজৰ ময়মতালিয়ে কাম কৰাৰ অভিযোগ। হয়, পশ্চিম নলবাৰীত 10 কোটি টকীয়া পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ। আকৌ কৈছোঁ, পথৰ মাজতে থাকিল বৈদ্যুতিক খুঁটা। পুৰণি কাৰ্পেটৰ ওপৰতে সংস্থাপিত কৰিলে চিচি ব্লক। পশ্চিম নলবাৰীত 10 কোটি টকীয়া মুখ্যমন্ত্ৰীৰ উন্নত পথ পকীকৰণ নিৰ্মাণ আঁচনিৰ কামত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। ঠিকাদাৰে নিজৰ ময়মতালিৰে কাম কৰি যোৱাৰ অভিযোগ উঠিছে। এতিয়া ঠিকাদাৰৰ কামত খৰ্গহস্ত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় লোক। স্থানীয় সাধাৰণ লোকে অভিযোগ দিবলৈ এতিয়া ঢুকি নাপায় ঠিকাদাৰ অথবা লোক নিৰ্মাণ বিভাগৰ অভিযন্তাক। বেকা বেকা হৈছে যে বেকা বেকাখিনি বোলে এইটো ধৰা বেণ্ড হৈ আছে, কিন্তু সকল হৈছে এই সিফালে যাব পাৰে, কিন্তু নাই কৰা নাই সিহঁতে এই বস্তু। কামটো মোৰ মতে ভালেই হোৱা নাই, একদম ডেমেজ হৈছে কাম, ভাল হোৱা নাই। চৰকাৰকতো এইটো যদি ক'ব লাগে বেয়া হোৱা বুলিতো ক'বাই বাৰু। উঠা নাই পুৰণা আগৰ পুৰণা যিখিনি কাৰ্পেটিং আছে সেইখিনি উঠা নাই। নুঠাকৈ আচকে দি পেলাই এই ব্লক পাৰিছে। আৰু পানীও কাম এনে একদিন কৰাৰ পাছত একদিন ইঞ্জিনিয়াৰ আছিল, ইঞ্জিনিয়াৰ আহোঁতে তেখেতে কৈছে পানী কিয় মাৰা নাই। তেখেতে কওঁতে কৈছে মোৰ ভুল হৈছে যাৰ, তেনেকৈ কৈছে বোলে পানীটো মাৰা নাই। এই একদিন মাৰিছে এনে নাম আচকে দিছে, তাৰপিছত পানীও মাৰা নাই। আৰু 2022-23 বৰ্ষত RIDF আঁচনিৰ অধীনত উক্ত পথটোৰ মুঠতে 10.37 কিলোমিটাৰ পথ মেৰামতিৰ বাবদ ধনশিৰি এছ'চিয়েট নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে লাভ কৰিছিল 10.46 কোটি টকাৰ আবণ্টন। উক্ত পেকেজটোতে অন্তৰ্ভুক্ত নলবাৰী জিলাৰ টিহু সমষ্টিৰ শাহপুৰৰ পৰা মাক্ৰাপাৰলৈ যাব পৰা পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ দিনৰে পৰা স্থানীয় লোকে কেইবাটাও অভিযোগ উত্থাপন কৰি আহিছে যদিও সেই স্থানলৈ গৈ স্থানীয় লোকৰ অভিযোগসমূহ শুনিবলৈ সময় পোৱা নাই বিভাগটোৰ দায়িত্বত থকা অভিযন্তা অথবা ঠিকাদাৰে। স্থানীয় লোকে অভিযোগ কৰা অনুসৰি পথটোৰ ওপৰত থকা পুৰণি পকী কাৰ্পেটিংবোৰ আঁতৰ নকৰাকৈ কেইটামান বালিশিল পেলাই ব্লক পাৰি পথ নিৰ্মাণৰ কাম কৰি গৈছে। আনহাতে পথটোৰ কাষত মাত্ৰ 4 ইঞ্চি বা 5 ইঞ্চি বিম বহুৱাই গৈছে, যাৰ ফলত এদিনতে পথটোত বৃহৎ বৃহৎ ফাট মেলিছে। এইখিনিৰ পৰা এনে আচকে দি গৈছে, আচকে পাতলা পাতলা। মই কৈছোঁ ব্লকটো উঠাই দিয়ক, দি পেলাই এইটো নতুনকৈ উঠাই দি পেলাই নতুনকৈ ফিনিচিং কৰি পেলাই পানী ঢালি পেলাই ব্লক পাৰক, তেনেকৈ কৈছোঁ। কিন্তু সিহঁতে কৈছে নাই এনেকৈয়ে এইটো বহুত, কিন্তু য'ত তাৰমানে এই ঢালাই কৰিব লাগে সেইটোতহে ডাঙৰ উঠাই দিব লাগে বোলে, তেনেকৈ কৈছে সিহঁতে। পুৰণা কাৰ্পেটিংটো উঠাই দিয়া নাই এখনি দিয়া নাই। সিফালে স্কুলখন যি আছে স্কুলৰ আগৰ পৰাই দিছে উঠাই পেলাই, এখন স্কুল এখনি দিয়া নাই। চাইডৰ বিন্দুটো ভাল নহয়, ক'ৰবাত ঠেক হৈছে। মই কৈছোঁ বোলে চাইডৰ বিন্দু এইটো বেছি বহল লাগে, অলপ 6 ইঞ্চি বহল আছে, এইটো বহল 14 ইঞ্চিমানকৈ থাকিব লাগে। মই তেনেকৈ কৈছোঁ, কিন্তু সিহঁতে নাই এনেকৈ হৈ যাব তেনেকৈ কৈছে। ইপিনে বৈদ্যুতিক খুঁটা আঁতৰ নকৰাকৈ কৰি গৈছে নিৰ্মাণ কাৰ্য। বিধ্বস্ত হৈ পৰা বানপীড়িত অঞ্চলটোৰ উক্ত পথটো মেৰামতিৰ বাবে বিগত সময়ত ৰাইজে দাবী জনাই অহাৰ পিছত মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত পথটোৰ নিৰ্মাণ চলি আছে যদিও নিৰ্মাণ কাৰ্যৰ বিসংগতিৰ অভিযোগ তুলি ৰাইজে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দনমোহন পাটোৱাৰীৰ হস্তক্ষেপ বিচাৰিছে। লগতে উক্ত পথটোৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী উত্থাপন কৰিছে। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।